ছাত্ৰ ছাত্ৰী আৰু নকল কৰিব নোৱাৰিব মেট্ৰিক পৰীক্ষাত। সেবাই কিছুমান এনেকুৱা চেঞ্জেছ কৰিছে যাতে আমি আমাৰ লগৰজনৰ পৰা চাব নোৱাৰোঁ এক্সাম হলত। তোমালোকৰ MCQৰ যোনখন পেপাৰ হ'ব সেইটো 4টা সেটত ভাগ হৈ থাকিব। সেট A, সেট B, সেট C আৰু সেট D। এই গোটেইখিনি কথা আজি এই ভিডিঅ'টোত ডিছকাছ কৰিম। লগতে ডিছকাছ কৰিম যে এক্সাম হলৰ পৰিৱেশটো কেনেকুৱা হৈ থাকে আৰু সেইটো জনাটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। বহুত মানুহে ক'ব যে মেট্ৰিক ইজ এবাউট হাৰ্ড ৱৰ্ক। তুমি যিমান হাৰ্ড ৱৰ্ক কৰা সিমানে তোমাৰ মাৰ্কছ ভাল হ'ব। কিন্তু ইয়াত অলপ লাকৰ কথাও আছে। তুমি ভাবা নেকি সব এক্সাম হলত ষ্টুডেণ্টে একে কণ্ডিশ্যনতে এক্সাম দিব পাৰে বুলি? বহুত এনেকুৱা এক্সাম হল আছে য'ত পৰিৱেশটো বহুত ষ্ট্ৰিক্ট হৈ থাকে। লগতে কিছুমান এনেকুৱা এক্সাম হলো আছে য'ত একদম ষ্ট্ৰিক্টনেছটো মেইনটেইন কৰি নাৰাখে। ইয়াত মই এক্সাম্পল এটা দি দেখাইছোঁ চোৱা। ধৰি লোৱা এডোখৰ জেগাত 4খনমান স্কুল আছে। তাৰে ভিতৰত স্কুল নম্বৰ 4খন হৈছে এক্সাম চেণ্টাৰ। তো এতিয়া কি হ'ব, বাকীবিলাক স্কুলৰ ষ্টুডেণ্টছে এই স্কুল নম্বৰ 4খনত এক্সাম দিবলৈ আহিব। এতিয়া যোনখন চেণ্টাৰ বাছি দিয়া হ'ব তাত নিজৰ টিচাৰ্ছো থাকিব, লগতে থাকিব এক্সটাৰ্নেল। তো ইয়াত যোনবিলাক টিচাৰ্ছ থাকিব স্কুলখনৰ নিজৰ, তো কি হয় বহুত স্কুলত কি কৰে টিচাৰবিলাকে ষ্টুডেণ্টক শিকাই দিব যায়। টিচাৰ্ছবিলাক সাধাৰণতে ইমান ষ্ট্ৰিক্ট নাথাকে, কিন্তু এক্সটাৰ্নেলৰ পৰা তোমালোক সাৱধান থাকিবা। অলপ উল্টা পুল্টা কৰিলেই কিন্তু এক্সটাৰ্নেলে মাৰ্কছ কাটি দিয়ে। তো আমি এতিয়াতো নাজানো কেনেকুৱা পৰে টিচাৰ্ছ আমাৰ এক্সাম হলত। আৰু ক্লাছ ৰুমবিলাকত এনেকুৱাকৈ বেঞ্চ ডেস্কৰ ৰ' থাকে। তো অৰেঞ্জ কালাৰ কেইখন হৈছে ডেস্ক। ইয়াৰে যদি আমি এটা ৰ'ৰ কথা কওঁ, তাতে এখন বেঞ্চত তোমালোকৰ 2টা ষ্টুডেণ্টকৈ বহায়। ব্লু কালাৰ ডটকেইটা তোমালোকে ষ্টুডেণ্ট বুলি ভাবি লোৱা। আৰু কুৱেশ্যন নোৱাৰিলে নৰ্মেলি ষ্টুডেণ্টবিলাকে এজনে আনজনক সুধিব পাৰে। আমি কেতিয়াও ডিপেণ্ডেণ্ট হৈ এক্সাম হললৈ যাব নালাগে যে আমি কিবা নোৱাৰিলে আমাৰ লগত বহাজনে আমাক শিকাই দিব বুলি। কাৰণ ঠিক নাই, তেওঁ হয়তো আমাক নিশিকাবও পাৰে, আৰু যদি শিকাইছেও তেওঁ জানে নে নাই তাৰো কোনো ঠিক নাই। কিন্তু ধৰি লোৱা তোমালোকে বহুত পঢ়ি যোৱাৰ পিছতো কিবা কুৱেশ্যন পাৰি থকা নাই, কিন্তু লগৰ কেইজনে তোমালোকৰ জানে এনচাৰটো, তেতিয়া তোমালোকে সুধি লৈ লিখি দিব পাৰা। MCQ ক্ষেত্ৰত এইটো বহুত হয়। ষ্টুডেণ্টবিলাকে নোৱাৰিলে লগৰজনৰ পৰা সুধি লয় MCQ এনচাৰটো। কিন্তু এতিয়া সকলোৱে এখন কুৱেশ্যন পেপাৰ নাপাব, চবেই বেলেগ বেলেগ পাব। ধৰি লোৱা এজনে যদি A পাইছে, তাৰ লগত বহাজনে B পাইছে, পিছত বহাজনে C আৰু D পাব। তাৰপিছত তাৰ পিছৰ বেঞ্চৰ পৰাহে আকৌ A আৰু B। তো এনেকুৱা কৰিলে কি হ'ব, ষ্টুডেণ্টবিলাকে এজনে আনজনক সুধিব নোৱাৰিব। তো আগতে কি আছিল, তুমি ধৰি লোৱা 6 নম্বৰ MCQ এনচাৰ এটা পাৰা নাই, তুমি লগৰজনক সুধিছা 6 নম্বৰ MCQ কোনটো এনচাৰ শুদ্ধ হ'ব, তেওঁ লগতে কৈ দিছে A বা B। কিন্তু এতিয়া তেনেকুৱা নহ'ব, কাৰণ তোমাৰ যদি 1 নম্বৰ কুৱেশ্যনত কিবা এটা আছে, তেওঁ 1 নম্বৰ কুৱেশ্যনত কিন্তু সেইটো নাথাকিবও পাৰে। ধৰি লোৱা তোমাৰ 1 নম্বৰ যোনটো কুৱেশ্যন আছে, তোমাৰ লগত বহাজনৰ সেই কুৱেশ্যনটো 7 নম্বৰতহে আছে। তেতিয়া তুমি যদি সোধা 1 নম্বৰ কুৱেশ্যনটোৰ এনচাৰ কি হ'ব, তেওঁ কিবা এটা ক'ব আৰু সেইটো তোমাৰ কাৰণে ভুল হৈ যাব। আৰু এক্সাম হলত আমাৰ ওচৰত ইমান সময়ো নাথাকে যে আমি গোটেই কুৱেশ্যনটো পঢ়ি সুধিব পাৰিম, কাৰণ এক্সটাৰ্নেলো ঘূৰি থাকে, আৰু টিচাৰবিলাকেও যদি তোমালোকক সোধা দেখা পায় হয়তো মাৰ্কছ মাইনাছ কৰি দিব। কিন্তু তাৰ পিছতো ধৰি লোৱা তুমি কিবা এটা কৰি কুৱেশ্যনটো তোমাৰ লগৰজনক বুজাই দিবলৈ ছাকচেছফুল হ'লা। তুমি কোনটো কুৱেশ্যন সুধিছা তোমাৰ লগৰজনে বুজি পাইছে। কিন্তু এতিয়া যদি ধৰি লোৱা সেই কুৱেশ্যনটোৰ এনচাৰটো আছিলে 100, তো তোমাক লগৰজনে A বুলি কৈছে। এতিয়া তুমি ধুনীয়াকৈ Aটো টিক কৰি থৈ দিলা, কিন্তু তোমাৰ A নম্বৰ অপশ্যনটোত কি আছে 1 আছে, কিন্তু তোমাৰ লগৰজনত A নম্বৰ অপশ্যনটোত 100 আছিল। তো এইটো এটা ডাঙৰ পইণ্ট যে অপশ্যনবিলাকো উল্টা পুল্টা কৰি দিব পাৰে। তোমাৰ অপশ্যন Aত আছিল 1, তেওঁৰ আছে A নম্বৰ অপশ্যনটোত 100। তো মই ভাবোঁ এইখিনি কথা তোমালোকে এজ এ ষ্টুডেণ্ট জনাটো খুবেই ইম্পৰ্টেণ্ট হয়, কাৰণ আমি ঘৰত যিমানে প্ৰিপেৰেশ্যন নকৰোঁ কিয় আমাৰ মাৰ্কছটো ডিপেণ্ড কৰিব সেই 3 ঘণ্টা এক্সাম হলত আমি কি কৰিলোঁ। মই আজি কোৱা কিছুমান কথা তোমালোকে বুজি নাপাবও পাৰা, কিন্তু যেতিয়া তোমালোকে এক্সাম হলত যাবা মেট্ৰিক এক্সাম দিবৰ কাৰণে, তেতিয়া তোমালোকক কথাবিলাক ক্লিয়াৰ হৈ যাব। যিহেতু বহুত ষ্টুডেণ্টছে মোক ৰিকুৱেষ্ট কৰি আছিলে যে MCQ 4টা ছেট হ'ব, তাৰ মানে কি, তো আজি এই ভিডিঅ'টোত মই বুজাই দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা, লগৰবোৰৰ মাজত শ্বেয়াৰ কৰিবা, আৰু তোমালোকে যদি নাজানা যে সেবাৰ পাছ হোৱা নিয়মটো অলপ চেঞ্জ হৈছে, তেনেহ'লে এই ভিডিঅ'টো চাবা। লিংক পিন কমেণ্টত পাই যাবা।